অৱশেষত সেই দিনটো আহিল, মোৰ এটি সপোন পূৰণ হোৱাৰ সময়কণ। প্ৰথমতে বুবক মুখখন দেখুৱাই থৈ গৈছো দেই। আৰু এই দুগৰাকী মোৰ নেপথ্যৰ মহানায়িকা। হয়, আজি মই জয়মতী ৰূপত অভিনয় কৰিবলৈ লোৱাৰ পৰাই, জয়মতী নাটকখন চোৱাৰ পৰাই মোৰ বিৰাট হেঁপাহ আছিল এই মহিয়সী গৰাকীৰ জয়াল চৰিত্ৰটিত অভিনয় কৰিবলৈ। আৰু আজি অৱশেষত সেই সুযোগকণ পালো দীপক কুমাৰ কলিতা ছাৰৰ জৰিয়তে। আচ্ছা, আজি মই একোৱেই নকওঁ, আপোনালোকৰ বাবে সৰু সৰু ক্লিপ কেইটামান লগাই দিছো, চাব দেই। যোৱাৰ আগত কথা এষাৰ কৈ যাওঁ। কি কথা? আই দেউতাই মোৰ বিয়া পাতিব খুজিছে, আৰু যদি পতা হয় মই তোমাৰ লগতে পাতিম। যদিহে তোমাৰ সাহস নাথাকে মই সেয়া হওঁ। যাওক তেন্তে। প্ৰথম আখৰাৰ দিনৰে পৰা আমি বহুতো আপ ডাউন ফেচ কৰি আহিবলগীয়া হৈছিলে, যাৰ তুলনাত আমাৰ সেইদিনাৰ নাটকখন আৰু আমাৰ কষ্টখিনিক লৈ আমি প্ৰত্যেকেই সফল হলো যেন অনুভৱ হ'ল। হয়তো সেয়া নটৰাজৰে আশীৰ্বাদ আৰু মহিয়সী গৰাকীৰ।